দেশত এতিয়া চৰ্চা কেৱল অনন্ত আম্বানীৰ বিয়াৰ। দেশী বিদেশী তাৰকাৰে ভৰিছে আম্বানীৰ বিয়াঘৰৰ ৰভা। পিছে তাৰ মাজতে বাঢ়িছে সাধাৰণ জনতাৰ বোজা। হয়, ঠিকেই শুনিছে, বোজা বাঢ়িছে সাধাৰণ জনতাৰ। বজাৰত শাক পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক। সেউজীয়া শাক পাচলিৰে ভৰি পৰিছে বজাৰ, কিন্তু দাম শুনি থমকিছে গ্ৰাহক, কাৰণ বাজেট নিমিলে। পূৰ্বতে 100 টকাত ভৰি পৰা মোনাটো এতিয়া 500 টকাৰ বজাৰতো নভৰে। আগৰ সস্তীয়া শাক পাচলি এতিয়া মহঙা হ'ল, যাৰ বাবে চিন্তিত সাধাৰণ জনতা। পিছে সাধাৰণ জনতাই চিন্তা কৰিলে হ'বনো কি? অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰা নাই ৰজাঘৰীয়াৰ পাকঘৰত, সেয়ে সকলো নিমাতেই আছে। সেয়ে বৰ্তমানৰ পৰিস্থিতিবোৰ হিন্দী বোলছবিৰ সংলাপৰ দৰেই হৈছে, अपना कम बनता है तो बाहर में जाओ जनता। न्यूज रिपोर्ट অসম নৰ্থ ইষ্ট নিউজ লাইভ। কিনিবলৈ আহিছিলোঁ, চব্জি কিনিবলৈ আহিতো বস্তুবিলাক যেনেকৈ দাম দেখি আছোঁ, 100 টকা 80 টকা 70 টকা এনেকৈ দাম হ'লে মানুহে ৰাইজে কেনেকৈ চব্জি কিনিব আপুনি কওক। আৰু এই চব্জিবিলাক যে ইমান হঠাৎকৈ ইমান দাম বাঢ়িছে, বিগত 1-2 মাহ ধৰি যেনেকৈ মূল্য বৃদ্ধি হৈছে, এইটোৰ ওপৰত জিলা প্ৰশাসনে, অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁ বস্তুটো অলপ চকু দিব লাগে যে কেলে ইমান দাম বাঢ়িছে, কেলে ইমান মূল্য বৃদ্ধিটো হৈছে, ক'ত মানে বিফলটো ক'ত হৈছে, যে খেতিয়কৰ তাতে নহয় নে ইয়াত ক'ৰবাত যে ফ্লাড হৈ গৈছে। ফ্লাডটো হৈছে 4-5 দিন হৈছে, ফ্লাড গুচি গৈছে শেষ। ফ্লাডটো এটা মিনিমাম টাইমৰ কাৰণে হৈছে, কিন্তু মেইন কথাটো হ'ল কি, আজি বিগত বহুত দিনৰ পৰা যেনেকৈ মূল্য বৃদ্ধি হৈছে, এইটোৰ ওপৰত প্ৰশাসনে অলপ চকু দিব লাগে। আৰু ইয়াৰ ভিতৰত কোনোবা চিণ্ডিকেট আছে নেকি মিডিলত, বা কি জড়িত হৈ আছে, বা খেতিয়কে মূল্যটো বৰাবৰ মূল্য পাইছে নে নাই, বা খেতিয়কৰ পৰা যদি 10 টকাত কিনি আনিছে কিবা বস্তু কিলো খিৰা, যদি খেতিয়কে 10 টকা পাইছে কিন্তু বজাৰত আহি আমি 50 টকা দি কিনিব লগা হৈছে, বাকী 40 টকাটো ক'ত গৈছে? যদি তেওঁলোকে 40 টকা কিলোত যদি তেওঁলোকে 40 টকাকৈ ধৰে, তেনেহ'লেতো ঠিকে আছে, এইটোৰ ওপৰত প্ৰশাসনে চকু দিব লাগে। আৰু যদি তেওঁলোকে 40 টকা ধৰা নাই, তে মিডিলত কোনোবা সোমাই আছে নেকি, যোনে 20 টকা 30 টকা কিলোত খাই আছে, চিণ্ডিকেট কৰি আছে চব্জিটো লৈ? এই বস্তুটোৰ ওপৰত অলপ প্ৰশাসনে চকু দিব লাগে। মাননীয় মুখ্যমন্ত্ৰীকো মই অনুৰোধ কৰিছোঁ, আপুনি অলপ চকু দিয়ক, কাৰণ ৰাইজৰ মুখ্যমন্ত্ৰী হয় আপুনি, ৰাইজৰ কাৰণে আপুনি অলপ ধ্যান দিব লাগে, আৰু ক'ত কি হৈ আছে এই বস্তুটো অলপ আপুনি খেয়াল কৰিব লাগে।